নমস্কাৰ মই নৱজিত এটা বিশেষ খবৰ লৈ আছো এলপিএপিৰ মেৰিট লিষ্টক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টেট উত্তীৰ্ণ একাংশ পাৰ্টিয়ে লগ কৰিছিল হয়তো তেওঁলোকে 6-7 আগষ্টত এনেকুৱা এটা তাৰিখত লগ কৰিছে এটা ভিডিও ইতিমধ্যে ভাইৰেল হৈ পৰিছে হোৱাটছআপ গ্ৰুপসমূহত যিসকলে পৰ তেওঁলোকে এই ভিডিওটো যোগেদি চাব পাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যটো আপোনালোকক দেখাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কোৱা হৈছিল যে এলপিএপি মেৰিট লিষ্ট কেতিয়া প্ৰকাশ কৰিব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জনাইছে যে 10 মেত এপইন্টমেন্ট দিব মানে 2025 চনৰ 10 মেত এপইন্টমেন্ট হ'ব আৰু মেৰিট লিষ্টটো ওলাব বুলি কৈছে কেতিয়া ওলাব এটো তেওঁলোকে নাজানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই সম্পৰ্কে বৰ্তমান এতিয়া ক'ব বিচৰা নাই তেওঁ কেতিয়া ওলাই নাজানে বুলি কৈছে মানে কি কামখিনি চলি আছে সম্ভৱ আৰু যিসকল প্ৰাৰ্থী ইতিমধ্যে গৈছিল তেওঁলোকে কৈছে যে মেৰিট লিষ্ট সোনকালে উলিয়াই দিব লাগে বুলি কৈছিল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰিপ্লাই কৰিছে যে মেৰিট লিষ্টত যদি আপোনাৰ নামটো নাথাকে মনটো বেয়া লাগিব গতিকে আপোনালোকে অপেক্ষা কৰক মেৰিট লিষ্টটো খুব উলিয়াই দিম বুলি কৈছে মানে কেতিয়া উলিয়াই দিব তেওঁ তাৰিখটো দিয়া নাই গতিকে এটা তেওঁলোকৰ কাৰণে এটা মানে যিসকলে বিচাৰি আছে মেৰিট লিষ্ট তেওঁলোকৰ কাৰণে ভাল খবৰ নহয় কিন্তু যিসকলে মেৰিট লিষ্টৰ কাৰণে আশা কৰি থকা নাই তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা তেওঁলোকৰ কাৰণে এটো এটা বেয়া খবৰ হ'ব নোৱাৰে কাৰণ লাহে লাহে উলিয়াই দিম বুলি কৈছে গতিকে যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে অপেক্ষা কৰি আছিল মেৰিট লিষ্টৰ সম্পৰ্কত মই যেটো তেখেলক জনাইছিল এটা ভিডিঅ'ত যে মেৰিট লিষ্টৰ সম্পৰ্কত আপোনালোকে যিখিনি প্ৰশ্ন উত্থাপন কৰি থাকে সেই সম্পৰ্কে কোনো নাজানে বুলি মই জনাইছিল এটা ভিডিঅ'ত কাৰণ শিক্ষামন্ত্ৰীও কথাখিনি স্পষ্টকৈ ক'ব পৰা নাই খুব সোনকালে ওলাব বুলি কৈ থাকে 2 এদিনতে ওলাব বুলি কৈ থাকে এটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নাজানো বুলি ক'লে এতিয়া কোনে জানে মেৰিট লিষ্টৰ সম্পৰ্কত কোন তাৰিখত প্ৰকাশ কৰিব গতিকে শিক্ষা বিভাগৰ বিষয়াসকলক লগ কৰিলেও ওলাব বুলিয়ে কয় গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি কথাটো নাজানে তেতিয়া হলে মেৰিট লিষ্টক লৈ আপোনালোকে আশা কৰি নাথাকিব কি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য শুনালে বিচাৰিছো यूपी मेरिट लिस्ट एलपी मेरिट लिस्ट और अपॉइंटमेंट सब 10 मेट सर हम मेरिट लिस्ट में बुलाई रखा अपॉइंटमेंट के डेट साहब सुलाबो जी उलाबो उलाई থাকিব সেই ডেটটো মই নাজানো কিন্তু अपॉइंटमेंट 10 মেট হ'ব সোনকালে সা উলিয়াই ৰখা अपॉइंटमेंट দেই গেলো দিগদাৰ না কথা নাই লাহে লাহে গলে হলে বিলাকত সোমাই গলে নামটো নুলালে আকৌ মনটো বেয়া লাগিব স্যার यूपी मेरिट लिस्ट एलपी मेरिट लिस्ट और अपॉइंटमेंट सब 10 मेट सर हम मेरिट लिस्ट में बुলাই रখা अपॉइंटमेंट के डेट साहब सुलाबो जी उलाबो उलाई থাকিব সেই ডেটটো মই নাজানো কিন্তু अपॉइंटमेंट 10 মেট হ'ব সোনকালে সা উলিয়াই ৰখা अपॉइंटमेंट দেই গেলো দিগদাৰ না কথা নাই লাহে লাহে গলে হলে বিলাকত সোমাই গলে নামটো নুলালে আকৌ মনটো বেয়া লাগিব স্যার আপোনালোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্য শুনা পালে গতিকে আপোনালোকে মেৰিট লিষ্টক লৈ বৰ বিশেষ চিন্তা কৰি থাকিব নালাগে আপোনালোকে যদি এডিআৰই এক্সাম আহিছে তাৰ কাৰণে প্ৰিপাৰেচন কৰি থাকক মোহলা মই এইখিনি জনাইছো নেক্সট যদি কিবা খবৰ আছে নিশ্চয় জনাম আপোনালোকক নেক্সট ভিডিঅ' যোগেদি আজি ভিডিঅ'টো ইমানে সামৰিছো ধন্যবাদ জয় অসম